গৌৰৱ গগৈ কিয় জিকিল আৰু তপন গগৈ কিয় হাৰিল এই মুহূৰ্তত মৃণাল শইকীয়াৰ যি মন্তব্য আহি পৰিছে এই মন্তব্য আপোনালোক শুনাম কাৰণ মৃণাল শইকীয়াই যিসমূহ মন্তব্য কৰে ছ'চিয়েল মিডিয়াতে হওক বা নিউজ চেনেলৰ আগতে হওক যি ধৰণৰ মন্তব্য কৰে সেই মন্তব্য আপোনালোকে যদি শুনে তেতিয়াহ'লে গম পাব যে আচলতে মৃণাল শইকীয়াই সঁচা কথা কয় কাৰণ মৃণাল শইকীয়াই আচল ৰাজনীতি কৰিব জানে এতিয়া যিসকল মন্ত্ৰী বিধায়কে ইতিমধ্যে যোৰহাটত থিতাপি লৈছিলেহি সেইসকল মন্ত্ৰী বিধায়কৰ কামত আহিল নে নাহিল এই সম্পৰ্ক মন্তব্য প্ৰকাশ কৰিছে কাৰণ ইতিমধ্যে জানেই যে পীযুষ হাজৰিকা জয়ন্ত মল্লৱ বৰুৱাকে আদি কৰি যিমানকেইজন নেতা আছিলে বিজেপি প্ৰত্যেকেই যিহেতু তাত খোপনি পুতিছিলেহি আৰু ইতিমধ্যে আপোনালোকে জানে যে ৰাণা গোস্বামী ৰূপজ্যোতি কুৰ্মীকে আদি কৰি যিমানকেইজন নেতা আছিলে গৌৰৱ গগৈ হুৱে বাৱে সকলোকে যিটো লৈ যোৱা হ'ল মানে কি এতিয়া ভেটিটো থাকি গ'ল বাকী ঘৰটো ভাঙি লৈ গুচি গ'ল এতিয়া ঘৰটো ভাঙি লৈ যোৱাৰ পিছতো যে সেই ভেটিটোত যে এটা যে ঘৰ বনাব পাৰিলে আজি সেই প্ৰমাণ ইতিমধ্যে পাই গৈছে অসমৰ ৰাইজে যে গৌৰৱ গগৈ যে সেই ভেটিটোত এটা ঘৰ বনাব পাৰিলে এই মুহূৰ্তত যি ধৰণৰ খবৰ আহি গৈছে আপোনালোকে নিশ্চয় জানে যে গৌৰৱ গগৈ কিমান ভোটত জিকিলে আপোনালোকে নিশ্চয় জানে যে 1,40,000 ভোটত যিটো জিকিছে গতিকে সেইগৰাকী গৌৰৱ গগৈ কেনেধৰণে জিকিলে সেই সম্পৰ্কত মৃণাল শইকীয়াই যি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে তেখেতে আচল ৰাজনীতি জানে কিন্তু তেওঁ সহায় নলয় কাৰণ তেখেতক বিজেপিৰ যিসকল নেতা আছে তেওঁলোকে বেয়া পায় মানে কি কাৰণে বেয়া পায় তেওঁ আচল কথা কয় যে বিজেপিৰ মতে কি মিছা কথা ক'ব লাগে এইসকল নেতাই যেনে মিছা কথা কৈ থাকে যেনেধৰণে মিছা কথা কৈ মানুহক ভাবে যে প্ৰলোভন দিব পাৰি যে 1300 টকা দি মানুহক প্ৰলোভন দিব পাৰি 1200 টকা দি প্ৰলোভন দিব পাৰি মানে এই ধৰণৰ যিবিলাক আপোনালোকে জানে যে আঁচনি লৈ আহিছে এই আঁচনিবিলাক দি যে ভাবিছিলে যে যোৰহাটত আমি ভোট পাম যে এইসমূহ আঁচনি লৈ গ'লে আমি যোৰহাটত ভোট কিনিব পাৰিম আনকি যে নৰেন্দ্ৰ মোদীও আহি যিহেতু ইয়াত যিটো নিৰ্বাচনী প্ৰচাৰ চলিছে লাখ লাখ টকা খৰচ কৰিছিলে এখন সভাত যিটো লাখ লাখ টকা যিটো খৰচ হয় গতিকে অসমত যিমানবিলাক সভা হৈছে কিমান কোটি টকা খৰচ হৈছে এই সম্পৰ্কত আপোনালোকে নিশ্চয় জানে গতিকে বস্তুৰ মূল্যবৃদ্ধি কিয় হৈছে এই কথাবিলাক আপোনালোকে নিশ্চয় বুজি পাইছে যে বিজেপিয়ে মিটিং কৰিবৰ কাৰণে যি লাখ লাখ টকা খৰচ কৰিছিলে সেই লাখ লাখ টকাৰ বোজা আপোনালোকে এতিয়া পাই গৈছে কাৰণ ইতিমধ্যে বস্তুৰ মূল্য বৃদ্ধি হৈ গৈছে গতিকে এইখিনি যিটো আছে নিশ্চয় আপোনালোকে জানে আজি মৃণাল শইকীয়াই যি মন্তব্য কৰিছে সেই মন্তব্য আপোনালোকে শুনাব বিচাৰিছে যিমানখিনি এটা নামী দামী মানুহ আছে বিজেপিৰ সব আহি পৰি গৈছিল তাত সবেই চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে আচলতে এইবাৰ কথাটো কি আছিল যোৰহাটত গোটেই অসমৰ মানুহৰ তাত চকু আছিল আৰু যোৰহাট এনেকুৱা এটা সমষ্টি হিচাপে এষ্টাব্লিছ হৈছিল যেন অসমীয়াৰ মান মৰ্যাদা ঐতিহ্য যোৰহাটতে নিহিত হৈ আছে তেনেকুৱা হিচাপে এটা যোৰহাট সমষ্টিটো মানে এষ্টাব্লিছ হৈ গৈছিলে কিন্তু সমস্যা ক'ত হ'ল মই এটা বিজেপিৰ মানুহ যোৰহাট আজি আমি লোকচান কৰিলোঁ 2019ত আমি জিকিছোঁ আৰু 2014ত মই নিজে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই ইয়াত কলিয়াবৰত প্ৰতিযোগিতা কৰিছিলোঁ য'ত বহুতো আমাৰ মানুহে বহুতে কৈ থাকে মাইনৰিটি ভোট আছিল আমি সেইকাৰণে মই হাৰিছিলোঁ 80,000 ভোটত মই হাৰিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে 2014ত তেতিয়া মোদী ডাঙৰীয়া আমাৰ আৰম্ভ হৈছিলে ইমান ডাঙৰ ৱেভ নাছিল কিন্তু এইবাৰ যে হাৰিলে আমি বহুত দুখিত হৈছোঁ কিন্তু মই যিটো আগৰ পৰা চাই আছিলোঁ মই এটা ধাৰণা কৰিছিলোঁ যে এইবিলাক কথাইতো বিজেপিক হানি কৰিব মানে আপোনালোকে মানে বা নেমানে কোনোবাই মানে বা নেমানে দেয়াৰ ইজ অলৱেজ এ ফিলিংছ অফ আপাৰ আছাম এণ্ড লোৱাৰ আছাম আমাৰ কালচাৰেলি আমি বেলেগ কথা বতৰাত বেলেগ ভাষা বেলেগ সদায় ডিফাৰেঞ্চটো আছে যেতিয়া আপাৰ আছামৰ এটা সমষ্টিত উজনি অসমৰ এটা গৰ্ভগৃহ যোৰহাট আৰু বেছি শিক্ষিত মানুহ যোৰহাটতে আছে তাত যেতিয়া আহি পেলাই লোৱাৰ আছামৰ বহু লোকে যেতিয়া সুস্থ যদি কেম্পেইন কৰিলে বেলেগ কথা আহি যেতিয়া অহংকাৰ মত্ত ধিক্কাৰ দিয়া তাচিল্য কৰা এনেকুৱা যেতিয়া ৰাজনীতি কৰে মোৰ তেতিয়াই সন্দেহ হৈছিল যে যোৰহাট এটা ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে আৰু আমাৰ চালোঁ আমাৰ যিবিলাক যোৰহাট সমষ্টিৰ আমি যোৱাবাৰ আমি জিকিছোঁ আমাৰ বিধায়কো কম আছিল তেতিয়া সুশান্ত বৰগোহাঁই আমাৰ বিধায়ক নাছিল ৰূপজ্যোতি কুৰ্মী আমাৰ বিধায়ক নাছিল তথাপিও আমি
80,000 ভোটত জিকিছিলোঁ যোৰহাট সমষ্টিত। এইবাৰ কিন্তু 1 লাখতকৈ বেছি ভোটত আমি হাৰিলোঁ বা হাৰিবলৈ গৈ আছোঁ। কিহৰ কাৰণে হাৰিলে বুলি ভাবে? কিহৰ কাৰণে মই কৈ আছোঁ, সেইকাৰণে যে ফিলিংছটো উজনি অসম নামনি অসমৰ ফিলিংছটো সদায় থাকে। আৰু ইয়াত দেখিলোঁ যে আমাৰ এজন নেতাও নাই, আমাৰ উজনি অসমৰ নেতাক কাৰোবাক প্ৰাধান্য দিয়া দেখা নাই। আহি পেলাই বাহিৰৰ পৰা আহি পেলাই ইয়াত আৰু তুচ্ছ তাচিল্য আমাৰ কৈছোঁ নহয়, আমাৰ শিক্ষিত ভোটাৰ বেছি আছে। তুচ্ছ তাচিল্য সকলোৱে ভাল নাপায়। আজি মই পৰিয়াল এটাৰ পৰা মই ওলাই গ'লোঁ, গৈ পেলাই যদি পৰিয়ালটো গালি দিওঁ মোক কেতিয়াও একচেপ্ট নকৰে। এনেকুৱা মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক গালি পাৰিবলৈ ধৰিলে, যিসকলে কালিলৈকে কেইবছৰমান আগলৈকে গৌৰৱ গগৈ ডাঙৰীয়াক হয়তো এয়াৰপৰ্টৰ পৰা আহিলেও আগবঢ়াই নিবলৈ গৈছিল, সেইটো মানুহে একচেপ্ট নকৰে। সেইটো এটা কথা। আৰু দ্বিতীয়তে যে কৰ্পৰেট ষ্টাইল, এইবাৰ নিৰ্বাচনটো মই বিজেপি আমিতো আগতে যোৰহাটত মই অবজাৰ্ভাৰো আছিলোঁ, কিবা আছিলোঁ, কওঁ যে এইবাৰ কয় যে এইবাৰ কৰ্পৰেট ষ্টাইলত আমি নাজানো কি হ'ব। আৰু বিজেপি কৰ্মীয়ে কয় কৰ্পৰেট ষ্টাইলত বোলে এই ইলেকশ্যনটো খেলা হৈছে। সেই কৰ্পৰেট ষ্টাইলে বিজেপি মানে আমাৰ বিজেপিৰ কেনেকুৱা লাঠি লৈ হাফ পেণ্ট পিন্ধি প্ৰেক্টিছ কৰা এটা পাৰ্টি, তাত কৰ্পৰেট ষ্টাইলটো নাহে নহয়। সেই কৰ্পৰেট ষ্টাইলত মানুহখিনি ভোটাৰখিনি অফেণ্ডেড হৈ গ'ল যে কৰ্পৰেট ষ্টাইলত এটা ইলেকশ্যনটো খেলা হৈছে। আৰু তাত মানে দেখা গৈছে যে আমাৰ লোকেল লিডাৰ্ছ নাই, বাহিৰৰ লিডাৰ্ছ। আৰু এটা কথা হ'ল কি, ডাঙৰ মিটিং মই চাইছিলোঁ, মই নিজে যিটো মই ভাবোঁ, মই এতিয়া খুমটাই সমষ্টিত মই কেতিয়াও ডাঙৰ মিটিং নকৰোঁ। সৰু সৰু ক'ৰবাত 100, ক'ৰবাত 200, ক'ৰবাত 50, ক'ৰবাত 20টা মানুহ ঘূৰি ফুৰিলোঁ, তাতে লগ পালোঁ, কিবা কৰিলোঁ। যোৰহাট সমষ্টিত কি হ'ল, আমাৰ যিখিনি ক'ৰ ভোটাৰ, যিখিনি আমাৰ মূল মানুহ, সেইখিনি আজি যোৰহাটত মিটিং, কাইলৈ শিৱসাগৰ মিটিং, কাইলৈ বোলে ডিমৌত মিটিং, একেখিনি মানুহকে গাড়ী ভাড়া দি লৈ ফুৰিলে। আৰু দেখালে যে চোৱা আজি আমাৰ মিটিঙত 2000 মানুহ, আজি আমাৰ মানুহ 5,000 মানুহ, আজি আমাৰ মিটিঙত 3000 মানুহ, এই গৌৰৱ গগৈ মিটিঙত চোৱা 50টা, 100টা, 200টা। কিন্তু সেইবিলাক দে ৱেৰ ফ্ৰেছ মেন। আমাৰখিনি হ'ল একেখিনি মানুহকে একেখিনি কথাকে আমি কৈ থকা হ'ল। আৰু এবাণ্ডেঞ্চ অফ লিডাৰ মানে বেছি হৈ গ'ল। মোৰ এটা কথা মনত আছে, খুমটাইত এবাৰ বাই ইলেকশ্যন হৈছিল, কংগ্ৰেছ গভৰ্ণমেণ্ট হৈ আছিল, প্ৰবীণ গগৈ ডাঙৰীয়াই নিৰ্বাচন খেলিছিলে বাই ইলেকশ্যন। তাৰ পাছত কৰ্মীবিলাক কৈছিলে এই বেছি মন্ত্ৰীকাল আহি আমাক হৰুৱাই দিলে। ইমান মন্ত্ৰী আহিল, মন্ত্ৰী পিছে পিছে আমাৰ মেইন ৱৰ্কাৰ্ছবিলাক কি হ'ল, মন্ত্ৰীৰ পিছত গুচি যায়। কাৰোবাক চাকৰি লাগে, কাৰোবাক কিবা লাগে, কাৰোবাক কিবা লাগে, মন্ত্ৰীক আৰু মন্ত্ৰীয়ে যি ভাল পায় সেই কথাবিলাক কয় যে আমাৰ ছাৰ ইয়াত ঠিক আছে, সেইখিনি কথা হৈ গ'ল। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া কি সৰু 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 এনেকৈ কভাৰ বেছি, জেগা কোনে বেছি কভাৰ কৰিলে সেইটো কথা আছে, যে বেছি স্থান কভাৰ কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া। আমাৰ এই পাব্লিক বোলে আজি কিমান মানুহ হৈছে বোলে ইমান, আৰু আমাৰ মিটিংবিলাকত চাব যে 98% মহিলা থাকে। আমাৰ অফিচিয়েল এটা অৰ্ডাৰ দিয়া হয় যে SHG গোট চব আহিব লাগিব। আমাৰ BPM CPI এইবিলাক কিবা থাকে, DPM থাকে, কৈ দিয়ে যে চব মহিলাগত আজি মিটিঙত থাকিবলৈ চব আহি যায়, দেখে যে বা অ'কে। সেইকাৰণে এইবিলাক বহু ক্ষেত্ৰত কাৰণে গৈ পেলাই আজি আমি নিজে বেয়া পাইছোঁ যে আমাৰ ওচৰৰ সমষ্টি এটাত বিজেপি নাইকিয়া হৈ গ'ল, মানে বিজেপি হাৰিলে। যিটো সমষ্টিত আমি 2019ত আমি জিকিছোঁ, কোনো ডাঙৰ লিডাৰ অহা নাছিল। ইয়াতো মোদী ডাঙৰীয়াই মিটিং কৰিছিল, যোৰহাটত ডাঙৰ ষ্টেচু বনাইছিলে, পইচাৰ শুনামতে যে পইচাৰ পানী কৰি দিছিল। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্বাচনটোৱে মই আজি কংগ্ৰেচুলেট কৰিছোঁ তেখেতক, হি ইজ এ ফাইটাৰ। কি কাৰণে ইমান গোটেই আমাৰ অসমৰ যিমানখিনি এটা নামী দামী মানুহ আছে বিজেপিৰ, চব আহি পৰি গৈছিল তাত। চবেই চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে। কিন্তু আমাৰ যিবিলাক আমাৰ লোকেল লিডাৰ্ছ আছিল সেইসকলক চাইডলাইন কৰি দিয়া হৈছিল। মানে গোটেই ইলেকশ্যনটো কি কৰ্পৰেট ষ্টাইল। আজি কৰ্পৰেটে বিজনেছত ওপৰলৈ গৈছে বেলেগ কথা, সেইটো কিন্তু নিৰ্বাচনত কৰ্পৰেট ষ্টাইল কৰিলে কেতিয়াও নচলে।
বহুকেইজন মন্ত্ৰী আহিছিলে, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল, তেওঁলোকে ইয়াত বহুদিন আছিল। থকাৰ পিছত তেওঁলোকে কিন্তু কৈছিল ডম্বৰ মাৰি যে তেওঁলোকে জিকিবই। মই কৈছোঁ এই যে এৰগেঞ্চটো বহুত ডাঙৰ বস্তু। আৰু মই কৈছোঁ যে কোনোবাই ভাল পাওক বেয়া পাওক, দেৰ ইজ অলৱেজ এ ফিলিংছ অফ আপাৰ আছাম এণ্ড লৱাৰ আছাম। কাৰণ আমাৰ কালচাৰ নিমিলে, আমাৰ ভাষা নিমিলে, আমাৰ আদব কাইদা নিমিলে। সেই ফিলিংছটো আগৰ পৰাই আছে। আমি হোষ্টেলত থকা মানুহ, কলেজত হোষ্টেলত আছোঁ, গুৱাহাটীত ইউনিভাৰ্চিটিৰ হোষ্টেলত আছোঁ, তাত এটাই পলিটিক্স চলে যে আপাৰ আছাম লৱাৰ আছাম। যেতিয়া আপাৰ আছামৰ মূল কেন্দ্ৰ যোৰহাটত আহি পেলাই দিগন্ত কলিতা, জয়ন্ত মল্ল ডাঙৰীয়া হাতৰ নিজা আহি পেলাই যেতিয়া তেওঁলোকে আহক, দে আৰ ৱেলকাম। শুদ্ধভাৱে যদি কেম্পেইন কৰিলহেঁতেন যে আমাৰ এইটো কাৰণত ভোট দিব লাগে, কিন্তু বোলে যি অহংকাৰ, মই 2 লাখত জিকিম, 3 লাখত জিকিম। ইভেন গৌৰৱ গগৈ দেউতাক যি তৰুণ গগৈ ডাঙৰীয়া, ভাল বেয়া মই সেইটো বিচাৰ কৰিবলৈ নাযাওঁ, কিন্তু তেখেত এজন যোৰহাটৰ চিফ মিনিষ্টাৰ আছিল। বহুতক হয়তো প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় কৰিছিল। তেখেতকো যেতিয়া গালি পাৰিবলৈ আৰম্ভ কৰে তেতিয়া মানুহটো অশান্তিত হ'বই। সেইটো আমাৰ নিজৰ দুখত, মই এটা চামাৰাইজ কৰিম যে নিজৰ দুখত আমি যোৰহাট সমষ্টি হাৰিলোঁ। মই যিটো আজি ফেচবুকত দিছোঁ যে অভাৰড'জ অফ লিডাৰ্ছ, এৰগেঞ্চ, মানিৰ ওপৰত ডিপেণ্ড কৰিলোঁ যে পইচা দিলেই ভোট পাই যাম। আমাৰ ইমান ভিক্ষাৰী মানুহ নহয় নহয় যে পইচা দিলে ভোট দিম। চবতে প্ৰাইড আছে ন, উই আৰ লিভিং উইথ প্ৰাইড। আমি উজনেশ্বৰ মানুহে স্বাভিমানী, আমি ল'ৰা ছোৱালী মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে, আমিতো ল'ৰা ছোৱালীক আমি চলাই আছোঁ। তো আমি ইমান প্ৰাইড থকা জাতি এটাক যে মাহেকে 1250 টকা দিছোঁ আমাক ভোট দিয়া, সেইটো কেতিয়াও নিদিয়ে। সেই প্ৰাইডত আঘাত কৰা হ'ল। কিন্তু নৰ্মেলি যদি ইলেকশ্যনটো খেলিলেহেঁতেন যে বাহিৰৰ পৰা কোনো নাই, নৰ্মেলি আগতে যিটো হৈছিল, আগতে যেনেকৈ আমাৰ পুৰণি নেতাসকলে যেতিয়া হৰুৱাইছিল, হাৰি গ'ল। এতিয়া আজি অলপ দিনৰ আগতে মানে পষ্ট দিছিলে যাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথাৰ কাৰণে ভোট কমিছে, সেইটো হৈছে নিশ্চয়। সেইটো কি ক'ম, মইতো কৈছোঁৱেই, অকল ইয়াত বুলি নহয়, তেখেতৰ নলবাৰীত ভোট বাঢ়িব পাৰে নিজৰ সমষ্টি। কিন্তু এটা কথা, জয়ন্ত মল্ল ডাঙৰীয়াৰ বাহিৰে সকলোৱে জানে যে তেখেতৰ কথাই এবাৰ টিভিত ওলালে 1000মান ভোট কমে, যিকোনো সমষ্টিত হ'ব পাৰে। আজি আমাৰ বিজেপি লিড দেখিছে নাই? গুৱাহাটীত আগতে কেনেকুৱা লিডত জিকে, 3.5 লাখ 4 লাখ এনেকুৱা লিডত জিকে। তেতিয়া ইমান ডাঙৰ ডাঙৰ লিডাৰ নাছিলে। আমি 2014ত আমি 7টা আসন পাইছোঁ, নাছিলে। এই মাইগ্ৰেটৰী বাৰ্ডছ, যিবিলাক পৰিভ্ৰমী চৰাই, সেইটোৱে বিজেপিক খোকলা কৰি দিছে। চ' ইট ইজ এ টাইম ফৰ ইণ্ট্ৰস্পেকশ্যন। আমি সকলোৱে বিচাৰ কৰিব লাগিব দেই, নহ'লে নহ'ব। এতিয়া বিজেপি এজন সভাপতি এজন প্ৰৱেশ কৰিলে, তেওঁ এই দিশসমূহ চোৱা চিতা কৰে নকৰে? তেওঁৰ দায়িত্ব হ'ল নামত সভাপতি। তেখেত মোৰ লগৰে বন্ধু, পুৰণি, আমাৰ বহুতেই পুৰণি। তেখেতৰ মুখখন দেখিলে গম পায়। কিবা ভিউ আছে নেকি? আজি চাওক, গোটেই মানে কাজিৰঙা সমষ্টিত এই যিবিলাক য'ত য'ত ভোট কেন্দ্ৰ হৈছে তাৰ ইনচাৰ্জ পাইছে যে কাজিৰঙা সমষ্টিত ইনচাৰ্জ কোন কোন ভোট কেন্দ্ৰৰ, তাত চব MLA নাম আছে, মোৰ নাই। কিন্তু মই আটাইতকৈ লিড দিছোঁ বা হেৰি দিছোঁ, মোৰ নামটো কাটি দিছে। আৰু তেখেতে হয়তো নাজানেই, আই পিটি হিম। মোৰ আচলতে তেখেতৰ ওপৰত পুতৌ জন্মে, ভৱেশ কলিতা ডাঙৰীয়াৰ ওপৰত নামত সভাপতি। সেইটো চবেই জানে, মই কৈ দিছোঁ, আই পিটি হিম। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ চলাইছিলে যোৰহাটত, তাৰ কোনো ভাল ফল নাপালে নেকি? নাপালে, ডেফিনেটলি নাপালে। তেখেতক মই শুভাকাংক্ষী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু তেখেতৰ মেইন সমস্যাটো হ'ল যি চাৰিবেৰে থাকে, যে তেখেতে যি ভাল পায় সেইটো কয়, সেইকাৰণে ভাল পায়। কিছুমান মানুহ থাকে যে মই শুনি এইটো ভাল পাওঁ, মোক সেইটো ক'লে ভাল পায়। মোক যদি সুধিলে যে মৃণাল কেনেকুৱা পৰিছে, মই কৈ দিলোঁহেঁতেন। মোক নুসুধে নহয়, কাৰণ মই কোৱাটো বেয়া পাব পাৰে, কিন্তু আই ৰেচপেক্ট হিম। মানে তেখেতৰ ইমান উদ্দীপনা আছে, কাম কৰা হেৰি আছে। আৰু মই আজিলৈকে যেতিয়ালৈকে মই নিমন্ত্ৰণ দিছোঁ যে খুমটাই এইটো কাৰণে আহক, আহে মোক প্ৰেছ কৰে,
কিন্তু তেখেতৰ চাৰিবেৰৰ মানুহখিনি আঁতৰাব লাগিব। এনেকুৱা মানুহ আচলতে চাৰিওফালে ৰাখিব নালাগে যি মই ভাল পোৱা কথাটো মোক কয়, মোক বেয়া পোৱা কথাটো কওক, তেতিয়া মোৰ কাৰণে ভাল শুভাকাংক্ষী। সেইবিলাক টেম্পৰাৰী শুভাকাংক্ষী, যিবিলাকে যে মই যিটো কথা ক'লে ভাল পাম সেইটোকে যদি সদায় কৈ থাকে, দে আৰ নট ৱেল ৰিচাৰ্চ, সিহঁতে মানে বিপদত পেলাব। 2026 কি হ'ব বুলি ভাবে যদি এইদৰে চলি থাকে? উজনি অসমৰ বেল্টত কি হ'ব বুলি ভাবে? 2026 যদি আমি বিজেপিয়ে যদি ইণ্ট্ৰস্পেকশ্যন নকৰোঁ, তেতিয়া 2026 খুমটাই সমষ্টিত মোকতো ইমান দিলে ভাবিছিল চাগে টিকেট নিদোৱেই, টিকেট দিলেও মোৰ কাৰণে এটা ষ্ট্ৰাগল হ'ব যদি ভালকৈ আকৌ ৱেল অৰ্গেনাইজ নকৰে। কাৰণ এই মাইগ্ৰেটৰী বাৰ্ডছ, পৰিভ্ৰমী চৰাই যিটো মানে পৰিৱেশ গঢ়ি তোলা হ'ল, যে যিমান কংগ্ৰেছত মানে বেছ নথকা মানুহ ইয়ালৈ আহি এটা বেছ তৈয়াৰ কৰা হ'ল, সেইটো যদি হয়, মই কৈছোঁ নহয়, মোক বহুতে কয় যে বৰ পপুলাৰ MLA, মই বহুত ফাইট কৰিব লাগিব এই পৰিৱেশ যদি থাকে। এটা মাজে ওলাই থাকে ন বিজেপি পুৰণি বিজেপি, ন বিজেপি পুৰণা বিজেপিত মই কোনো কণ্ট্ৰাডিকশ্যন নাই, নতুন মানুহ আহিবই, কিন্তু আমি উই শুড ইগন'ৰ দ্য লিডাৰ্ছ। কোনোবা ডাঙৰ লিডাৰ আনিলোঁ, আজি যোৰহাটত ৰাণা গোস্বামী আহিল, আমি লিডাৰক গুৰুত্ব দিব নালাগে যে লিডাৰ আহিলে যে লগে লগে। আজি মোৰ ইমান ভাল পায় সকলোৱে ইয়াত, মই ক'ৰবাত গ'লেই চব নাযায় গুচি, সকলোৱে নিজৰ নিজৰ যিমানে দুখীয়া হওক যিমানে হওক নিজৰ নিজৰ আইডিয়লজি থাকে, কিন্তু পাৰ্টিত দেই মই কৈছোঁ, মহিলা যে বহুতে কয় যে একদম খুমটাইত বহুত ডাঙৰ লিডাৰ ভাল হেৰি, মই যদি আজি বিজেপি ত্যাগ কৰোঁ, মোৰ লগৰ 4-5টা মানুহ মোৰ লগত নাযায়। আজি সেইকাৰণে এই লিডাৰ কেন্দ্ৰিকটো আমাৰ এনেকুৱা এটা পৰিৱেশ হৈ আছিল যে সকলো নিজে নিজে আহিছিল, আমাক ভোটাৰখিনিয়ে জইন কৰিব লাগে। লিডাৰৰ পাছত কোনো ভোটৰ নাথাকে, আইডিয়লজিৰ পাছত ভোট থাকে। আমি সেই যে আজি মই বিজেপি, মই মৃণাল শইকীয়া, মই ইমান ভোট পালোঁ, সেইটো কথা নহয় যে মোক মৃণাল শইকীয়া বুলি ভোট দিছে, মোৰ বিজেপি আইডিয়লজিৰ কাৰণে ভোট দিছে। মই জইন ক'ত গুচি গ'লে যে গোটেইগাল হেৰকৈ গুচি যাব, আই কাণ্ট বিলিভ, আই ডোণ্ট বিলিভ। সেইটোৱে হৈছে ৰাণা গোস্বামী দিহে ভাবিলে যে ৰাণা গোস্বামীক যিমান কংগ্ৰেছত ভোট পাইছিল বিজেপিয়ে চব পালেনে? এতিয়া আপুনি এইখিনি যিখিনি কথা কৈছে নিশ্চয় পাৰ্টি মজিয়াত ক'ব, নিশ্চয় কথাখিনি সুধিলে ক'ম। আজিকালি পাৰ্টি মজিয়াত কথা কোৱাৰ সুবিধাই নাই নহয়। এটা সময় আছিল পাৰ্টি মজিয়াত সভাপতি চাওঁতে ভয় কৰি থাকে, আজি কি ক'ব পাব্লিকে, আজিকালি চব কাণৰ পেলাই পৰি থাকে, ওপৰৰ পৰা যি ক'লে শুনিলে গুচি আহিল। দলটোৰ প্ৰতি আনুগত্য আপোনাৰ নিশ্চয় আছে, বিজেপিৰ প্ৰতি আনুগত্য আছে। আমি 94ত মই ইউনিভাৰ্চিটি পাছ কৰি মোৰ ফেমিলি এটা বেকগ্ৰাউণ্ড আছে। মই যদি AGPত জইন কৰিলোহেঁতেন তেতিয়াই MLA হ'ব পাৰিলোহেঁতেন। AGP লিডাৰবিলাক সুধিব পাৰে, তেতিয়াই MLA হ'ব পাৰিলোহেঁতেন। আইডিয়লজিৰ কাৰণে আহিলোঁ আৰু কেতিয়াও হোৱা নাছিল যে বিজেপি এদিন জইন হ'ব, মানে এনেকুৱা লেভেলত আহিব। তেতিয়াই 94ত জইন কৰিছোঁ। আপুনি ইউ কাণ্ট ইমাজিন, 94ত আমাকতো যিসকলে তামাচা আমি এনেকুৱা আছিল যে আমি যেতিয়া প্ৰচেশ্যনত যাওঁ 96ৰ হেৰিয়ে, সেইফালৰ পৰা বেলেগ প্ৰচেশ্যন আমি লুকাওঁ, এতিয়া ইটিকিং কৰি যাব ন, লুকাই দিওঁ। কি কাৰণে আহিছোঁ? আইডিয়লজি নহ'লে কেলৈ আহিম? আমি অপৰচুনিষ্টিক পলিটিক্স নেখেলোঁ, আমাৰ কি নাই, পাৰ্চনেলি মোৰ কি নাই। এটা ৱেল নন ফেমিলি, মোৰ দেউতা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক, বাগান আছে, সেইটো কথা নহয়। আমি কেতিয়াও ভবা নাছিল যে বিজেপি এনেকুৱা হ'ব, কিন্তু আমি এই আইডিয়লজিটো ইয়াত আহিব লাগে, সেই তেনেকৈ আমি আহি আছিলোঁ। এইবাৰ যিদৰে 400+ আপকি এবাৰ 400 পাৰ কোৱা হৈছিলে, কিন্তু 300 পাৰ হ'ব নোৱাৰিলে সমগ্ৰ দেশত, ইয়াৰ কাৰণ কি বুলি ভাবে? 400 পাৰটো এটা অহংকাৰী মন্ত্ৰ আছিল। আমাৰ ৰাজুজী আমাৰ এজন, যিটো RSSৰ পৰা এজন বিজেপিত এজন দিয়ে সাংগঠনিক সম্পাদক দিয়ে, আমাৰ প্ৰথম তেখেত যেতিয়া গোলাঘাটত আহিছিল, মই তেখেতৰ সেইটো কথা মনত আছে, তেখেতে কৈছিল কিন্তু দেই, যে অবকি বাৰ 400 বাৰ কভি মত ভুলনা, এই অহংকাৰ হগা কৈছিলে তেখেতে।
কিন্তু সেইবিলাকতো নাপাত্তা হৈ গ'ল পাছত তপকিবাৰ চাচবাৰ আমিও টুইটত দিবলগীয়া হয়। RSSৰ কৰ্মীখিনিয়ে তাৰমানে আজিকালি গুৰুত্ব নোপোৱা হৈছে, তেওঁলোকৰ যিখিনি বক্তব্য যিখিনি ভেলু দিব লাগে সেই ভেলু নাই। গুৰুত্ব নোপোৱা হ'লে নকওঁ, এইটো যেতিয়া কৰ্পৰেট ষ্টাইল বস্তুটো RSS ক'ৰ পৰা আহিব? আমাৰ গোটেই ষ্টাইলটোৱে কৰ্পৰেট ষ্টাইল হৈ গ'ল। কৰ্পৰেট ষ্টাইলত এইবিলাকতো কাম নাই যে আমি কম্পিউটাৰ লৈ কোনোবা বহি থাকিব, পঠাই দিম আমুকত পঠাই দিম তামুকত পঠাই দিম, মানুহ উইন হৈ যাব। সেইটো ষ্টাইলততো RSS টাইপ মানে কালচাৰ এটা সংগঠনৰ কোনো গুৰুত্ব নাথাকিবই। ইম'চনেল টাচটো নোহোৱাই গ'ল তাৰমানে। ইম'চনেল টাচ যিটো ঘৰুৱা ভাৱ। মই এটা আপোনাক এক্সাম্পল কৈছোঁ, আজি বিজেপিৰ অফিচ ডাঙৰ অফিচ হ'ল, আমাৰ ইয়াৰ পৰা এজন যিজন আজি ষ্টেট জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ উপযুক্ত মানুহ, কিন্তু তেখেতে কল্পনা কৰিব নোৱাৰে যে মই ষ্টেট এক্সিকিউটিভত সোমাম। 95-6 পৰা বিজেপিয়ে কৰি আছে। তেখেতে 3-4টা মানুহক কিবা বিজেপি অফিচত এটা মিটিং পাতিছিলে, গৈছিল, আগতেও যায় তেনেকৈ, গৈ পেলাই অফিচটো দেখিলে, দেখি পেলাই ক'লে যে মই ইয়াত কেনেকৈ সোমাম। নিজকে চালে, মোৰ শ্বাৰ্টটো কি পেণ্টটো কি, ক'লে ব'ল। ঘূৰি আহি পেলাই বেলতলা বজাৰত এটা নতুন শ্বাৰ্ট পিন্ধি শ্বাৰ্টটো সলাই অফিচত সোমাইছে। সেই ষ্টেণ্ডাৰ্ডততো নচলে ন পাৰ্টি এটা। আগতে আমি বিজেপি য'ত আছিল, উজান বজাৰত আছিল আৰু ক'ৰবাত আছিল, মানুহ বিচাৰ দিবলৈ আহে যে আমাৰ কিবা হৈছে কিবা কওক। এতিয়া দম আছে নেকি কাৰোবাৰ এনেকুৱা বিচাৰ দিবলৈ যাব? ক'ত যাম কি কৰিম আমি আনইজি ফিল কৰোঁ, ক'ত যাম ক'ত লগ কৰিম। সেইজন মই কাৰ্যকৰ্তাই যেতিয়া মোক কৈছিল, তেতিয়াই মন এটা ভাবিছিল দেই, বিজেপি কিন্তু যেতিয়া কমন মানুহে পাৰ্টি এজন ইমান ছিনিয়ৰ মানুহে যেতিয়া ভাবিলে যে মই বেলেগ চোলা এটা কিনি পেলাইহে মই যাওঁ তালৈ, তাৰমানে এইটো কৰ্পৰেট অফিচ নহয় নহয়, পাৰ্টি অফিচে। পাৰ্টি অফিচত কোনোবা গেঞ্জি পিন্ধিও আহিব পাৰে, কিবা পিন্ধিও আহিব পাৰে। সেইবিলাক বহুত সাংঘাতিক। আমাৰ ইণ্ট্ৰস্পেকশ্যন লাগিব দেই, নহ'লে নহ'ব।